আজি আমি প্ৰায় ৰাতি 1মান বজাত এটা খবৰ পালোঁ যে ইয়াত এটা চেবটেজ টাইপৰ হৈছে। তো আমি আহিলোঁ, প্ৰায় 2 ফিট মানৰ ট্ৰেক এটা অকণমান লাইনৰ পৰা কি হৈছে, আৰু আমি এতিয়া বাকীখিনি আইডেণ্টিফাই কৰি আমি গোটেইখিনি চাই আছোঁ। বাকী মানুহখিনি আমি আইডেণ্টিফাই কৰি আমি একশ্যন ল'ম। ট্ৰেক মানে এটা 2 ফিটৰ মানৰ তেনেকুৱা ধৰণৰ অকণমান লাইনৰ পৰা কি হৈছে আমি এতিয়া চাই আছোঁ। এতিয়া আমি সেইখিনি আইডেণ্টিফাই কৰি আছোঁ, কৰি পেলাই না এতিয়া আমি বিচাৰি আছোঁ, চাই আছোঁ আমি সেইখিনি বস্তু আমি আইডেণ্টিফাই কৰিম, কৰি পেলাই আমি আইডেণ্টিফাই কৰাৰ কাৰণে আমি কামখিনি কৰি আছোঁ। আমি এতিয়া তলৰ পৰা আহিলোঁ। আমি খবৰ পোৱা মতে প্ৰায় এৰাউণ্ড 1 ৰাতি প্ৰায় 12:30-1 এনেকুৱা ভিতৰত হৈছে বুলি কৈছে দলৰ মানুহে। বাকীখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনি যিখিনি কৰি আছে, আৰু ৰেলৱে বিভাগৰ পৰা মেৰামতি যিখিনি কাম হয় মেৰামতি ট্ৰেইন চলাচল কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে, আৰু বাকী পৰৱৰ্তী কামবিলাক এতিয়া চলি আছে। আপোনালোকে দেখা পাইছে। কিন্তু এই মুহূৰ্তত আমি সবিশেষ ক'ব নোৱাৰিম, আমাৰ চিনিয়ৰ অফিচিয়েলছ আছে, তেখেতসকলে আপোনালোকক সবিশেষ পৰৱৰ্তী এনেকৈ আমি কৈ দিব পৰা পৰ্যায়লৈকে উপনীত হোৱা নাই। নিশ্চয় ইয়াৰ লগত যোন জড়িত আছে আমাৰ তদন্তত সেইখিনি প্ৰকাশ পাব, আৰু সেইখিনি চেষ্টা কৰিব পাৰে নেকি আমি এতিয়া সদ্যহতে একো ক'ব নোৱাৰোঁ। জাষ্ট আমাক কামখিনি কৰিব দিয়ে। বাকী এটাই ভাল খবৰ যে বহুত বেছি এটা কোনো ক্ষতি নহ'ল, আৰু যিসকল ৰেলৰ যাত্ৰী আছিল তেওঁলোকে সুচাৰুৰূপে অহা যোৱা কৰিব পৰাকৈ এটা সুবিধা হৈ গৈছে, আৰু বাকী কামখিনি চলি আছে ভাগে ভাগে। ৰেলৱেৰ যিসকল মানুহ আছে তেওঁলোকে নিজৰ কামখিনি কৰি আছে, আৰু আমাৰ তদন্তৰ যিটো আমাৰ টীম আছে আমিও নিজৰ কাম কৰি আছোঁ। থেংক ইউ। চেষ্টা কৰিব পাৰে নেকি আমি এতিয়া সদ্যহতে একো ক'ব নোৱাৰোঁ। জাষ্ট আমাক কামখিনি কৰিব দিয়ে। বাকী এটাই ভাল খবৰ যে বহুত বেছি এটা কোনো ক্ষতি নহ'ল, আৰু যিসকল ৰেলৰ যাত্ৰী আছিল তেওঁলোকে সুচাৰুৰূপে অহা যোৱা কৰিব পৰাকৈ এটা সুবিধা হৈ গৈছে, আৰু বাকী কামখিনি চলি আছে ভাগে ভাগে। ৰেলৱেৰ যিসকল মানুহ আছে তেওঁলোকে নিজৰ কামখিনি কৰি আছে, আৰু আমাৰ তদন্তৰ যিটো আমাৰ টীম আছে আমিও নিজৰ কাম কৰি আছোঁ। থেংক ইউ। আমি খবৰ পোৱা মতে প্ৰায় এৰাউণ্ড 1 ৰাতি প্ৰায় 12:30-1 এনেকুৱা ভিতৰত হৈছে বুলি কৈছে দলৰ মানুহে। বাকীখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনি যিখিনি কৰি আছে, আৰু ৰেলৱে বিভাগৰ পৰা মেৰামতি যিখিনি কাম হয় মেৰামতি ট্ৰেইন চলাচল কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে, আৰু বাকী পৰৱৰ্তী কামবিলাক এতিয়া চলি আছে। আপোনালোকে দেখা পাইছে। কিন্তু এই মুহূৰ্তত আমি সবিশেষ ক'ব নোৱাৰিম, আমাৰ চিনিয়ৰ অফিচিয়েলছ আছে, তেখেতসকলে আপোনালোকক সবিশেষ পৰৱৰ্তী এনেকৈ আমি কৈ দিব পৰা পৰ্যায়লৈকে উপনীত হোৱা নাই। নিশ্চয় ইয়াৰ লগত যোন জড়িত আছে আমাৰ তদন্তত সেইখিনি প্ৰকাশ পাব।